গুৱাহাটী ইউনিভাৰ্চিটিৰ অধীনত যিসকল ছাত্ৰ ছাত্ৰী BSc থাৰ্ড ছেমিষ্টাৰৰ 2025 বৰ্ষৰ ফাইনেল এক্সাম দিছিল তো তেওঁলোকৰ আজি যেহেতু কিছু সময়ৰ আগতে ইউনিভাৰ্চিটিয়ে রেজাল্ট প্ৰকাশ কৰিছে তো তোমালোকে BSc ছাত্ৰ ছাত্ৰীসকলে রেজাল্টটো নিজৰ মোবাইলৰ যোগেদি সামাৰ পৰ্টেলৰ যোগেদি তোমালোকে কেনেদৰে চাবা তো সম্পূৰ্ণ প্ৰচেছটো আজিৰ এই ভিডিঅ'ৰ যোগেদি স্টেপ বাই স্টেপ তোমালোকক দেখুৱাম তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো শেষলৈ চাই থকা তো তোমালোকৰ থাৰ্ড ছেমিষ্টাৰৰ BSc ছাত্ৰ ছাত্ৰীসকলৰ তোমালোকৰ রেজাল্টটো চাই লোৱা তো তোমালোকে কি কৰিবা তোমালোকৰ নিজৰ মোবাইলৰ ক্ৰম বা গুগল ব্ৰাউজাৰত যাবা যাই হনা তোমালোকে সাৰ্চ কৰি দিবা যে guwahati.samar.edu.in তোমালোকে এইটো সামাৰ পৰ্টেলৰ তোমালোকৰ লিংক এইটো তোমালোকে সাৰ্চ কৰিবা এই লিংকটো এই ভিডিঅ ডেসক্ৰিপচনত দিয়া থাকিব তাৰ পৰা তোমালোকে যাব পাৰা তো এইটো সাৰ্চ কৰাৰ পিছত তোমালোকৰ ষ্টুডেন্ট সাইন ইন ষ্টুডেন্ট পৰ্টেল হ'ব তো এইটো আহিব এইটো তোমালোকে ক্লিক কৰিবা যেতিয়া তোমালোকৰ আগত ক্লিক কৰিবা এনেদৰে আহিব তোমালোকৰ গুৱাহাটী ইউনিভাৰ্চিটি যেটো আছিল তো গুৱাহাটী ইউনিভাৰ্চিটিৰ তোমালোকৰ ষ্টুডেন্ট সাইন ইন যেতিয়া কৰিবা তোমালোকে ইনৰোলমেন্ট নাম্বাৰ আৰু তোমালোকৰ পাছৱৰ্ড লাগিব তোমালোকৰ যেটো ইনৰোলমেন্ট বা ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে এইটো দিবা আৰু তোমালোকৰ নিজৰ যেটো পাছৱৰ্ডটো আছে পাছৱৰ্ডটো দি তোমালোকে লগইন অপচন দেখিবলৈ আছে এইটো তোমালোকে লগইন কৰি লবা তো এনেদৰে তোমালোকৰ যেটো সামাৰ পৰ্টেলত আইডি আছিল সামাৰ পৰ্টেলত তোমালোকে নিজে আইডি তেনেদৰে লগইন কৰিবা এনেদৰে লগইন কৰাৰ পাছত যে তোমালোকে ইয়াৰ পৰা কেনেদৰে তোমালোকৰ BSc যেটো থাৰ্ড ছেমিষ্টাৰ ৰেজাল্ট সেই ৰেজাল্টটো 2026 বৰ্ষত যেটো প্ৰকাশ কৰিছে বা আজি প্ৰকাশ কৰিছে কেনেদৰে চাবা সেইটো চোৱা তো এনেদৰে অহাৰ পাছত যেটো যিসকল ছাত্ৰছাত্ৰী মোবাইলৰ পৰা কৰি আছে তেওঁলোকে দেখিবলৈ পাবা লেফট সাইডত তোমালোকে তিনিটা ডট পাবা তো তিনিটা ডটত ক্লিক কৰিলে এনেদৰে আহিব এনেদৰে অহাৰ পাছত যে তোমালোক প্ৰথম যেটো দেখিবলৈ পাবা ষ্টুডেন্ট তাৰ পিছত দেখিবলৈ পাবা এক্সামিনেশন তাৰ পিছত তোমালোকৰ ট্ৰেইনিং এন্ড প্লেসমেন্ট তো তোমালোকৰ যেটো এক্সামিনেশন 3 নম্বৰ পইণ্টত যেটো এক্সামিনেশন বুলি দিয়া আছে এক্সামিনেশনৰ হেকৰ ফালে তোমালোকৰ যেটো হেকৰ और 2 নম্বৰটো আছে গ্ৰেড কাৰ্ড বা রেজাল্ট তো তোমালোকৰ যেটো সেমিস্টাৰ গ্ৰেড কাৰ্ড বা রেজাল্ট তো ইয়াৰ পৰা যেটো তোমালোকৰ চোৱা হয় এনেদৰে আহিব এনেদৰে অহাৰ পাছত তোমালোকৰ রেজাল্ট এনেদৰে আহিলে রেজাল্ট যেটো দেখিবলৈ পাবা প্ৰগ্ৰাম ক্ষেত্ৰ তোমালোকে দেখিবলৈ পাবা কোন সেমৰ হয় আৰু তোমালোকৰ সিৰিয়াল নাম্বাৰ দেখিবলৈ আৰু তোমালোকৰ টিম তাৰ পিছত দিছে টিম টাইপ তো তোমালোকৰ টিম যেটো আছে এটো আছিল যে তোমালোকৰ কোনটো সেমিস্টাৰ ওয়ান সেমিস্টাৰ নে থাৰ্ড না সেকেন্ড সেমিস্টাৰ এটো আৰু টিম টাইপটো তোমালোকৰ সেমিস্টাৰ থাকিব আৰু ইয়াৰ অফ এক্সাম তোমালোকৰ কিমান কোন ইয়াৰ তোমালোকৰ এক্সাম আছিল সেই এক্সামিনেশন থাকিব আৰু গ্ৰেড কাৰ্ড বা রেজাল্টটো তোমালোকে থাকিব তো তোমালোকৰ যেটো সিৰিয়াল নাম্বাৰ আর 2 যেটো দিয়া আছে তো এইটো মই যি ছাত্ৰটোৰ মই আইডিটো লগইন কৰিছো তেও যেটো সেকেন্ড সেমিস্টাৰ এক্সাম দিয়া নাই তেও অনলি ডাইৰেক্ট কি কৰিছে ফাৰ্স্ট সেমিস্টাৰ আৰু থাৰ্ড সেমিস্টাৰ রেজাল্ট তাৰ কাৰণ তো ইয়াত দুটাহে রেজাল্ট শো কৰিছে আৰু যিসকলে তিনিটা এক্সাম দিছে ফাৰ্স্ট সেকেন্ড থাৰ্ড তেওঁলোকৰ যেটো তিনিটাই শো কৰিব তেনেদৰে অহাৰ পাছত তোমালোকৰ হেকৰ যেটো থাকিব সিৰিয়াল নাম্বাৰ 3 তো 3 টো হল তোমালোকৰ থাৰ্ড সেমিস্টাৰ রেজাল্ট তো 3 যেটো আছে 3 সেমিস্টাৰ 2025 তো থাকিব যেটো তোমালোকৰ 2025 বৰ্ষত এক্সাম দিছা আৰু তোমালোকৰ ভিউ যেটো অপচন আছে ভিউ অপচনত ক্লিক কৰিবা তো ভিউ অপচনত ক্লিক কৰিলে তোমালোকৰ নিজৰ যেটো রেজাল্ট আছে তো রেজাল্টটো এনেদৰে খোল খাব এনেদৰে খোল খালে তো খোল খাৰ পাছত তোমালোকৰ এনেদৰে আহিব যে তোমালোকৰ সাবজেক্ট যিবিলাক আছে সাবজেক্টত তোমালোকে কোনটো সাবজেক্টত কিমান পইণ্ট পাইছা তোমালোকৰ রেজাল্টটো যেটো দেখিবলৈ পাবা CGPA সেমিস্টাৰ গড় পইণ্ট এভাৰেজ কিমান পাইছা আৰু CGPA কিমান পাইছা আৰু রেজাল্টটো আইছে এনেদৰে তোমালোকৰ থাৰ্ড সেমিস্টাৰ BSc ছাত্ৰ ছাত্ৰীসকলে রেজাল্টটো তোমালোকে চাব পাৰা তো তোমালোকে কিমান পাইছা তো থাৰ্ড সেমিস্টাৰ সেইটো কমেন্ট কৰি জনাবা তো ভিডিঅ'টো ইমান আছে ভিডিঅ'টো তোমালোকৰ সকলো বন্ধু বান্ধৱৰ লগত বেছি শ্বেয়াৰ কৰি দিয়া